আজি ৫ ছেপ্টেম্বৰ শিক্ষক দিৱস উপলক্ষে মোৰ পিনৰ পৰা সকলো শিক্ষাগুৰুসকললৈ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। হেল্ল' এভৰিৱান, মই জ্ঞানদীপ। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি ৫ ছেপ্টেম্বৰ শিক্ষক দিৱস, ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ জন্মদিন উপলক্ষে আজিৰ দিনটোত শিক্ষক দিৱস হিচাপে পালন কৰা হয়। আচলতে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ তেওঁৰ ছাত্ৰ ছাত্ৰী আৰু সহকৰ্মীসকলে তেওঁৰ জন্মদিনটোত আজিৰ দিনটোত জন্মদিন পালন কৰিবলৈ কৈছিলে, কিন্তু তেতিয়া ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণই কৈছিল যে আজিৰ দিনটোত মোৰ জন্মদিনৰ সলনি আপোনালোকে শিক্ষক দিৱস হিচাপে পালন কৰক। আৰু 1962 চনৰ ৫ ছেপ্টেম্বৰৰ দিনটোৰ পৰা ভাৰতত শিক্ষক দিৱস হিচাপে পালন কৰা হয়। সৰ্বপল্লী ৰাধাকৃষ্ণ আচলতে এজন শিক্ষাবিদ, দাৰ্শনিক আৰু ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি, তাৰ পিছত ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি আছিলে। আচলতে তেওঁ বহুত মানুহক অনুপ্ৰাণিত কৰিছিল, শিক্ষাবিদ, দাৰ্শনিক হিচাপে বহুত মানুহক তেওঁ সামাজিক ৰাজনৈতিকভাৱে তেওঁ অনুপ্ৰাণিত কৰিছিল। আচলতে সৰ্বপল্লী ৰাধাকৃষ্ণ ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি হোৱাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা আছে। তেখেতে ভাৰতখন আগুৱাই নিয়াৰ ক্ষেত্ৰত বহুত মানুহক তেওঁ জ্ঞান দি মূল্যবোধৰ কথা শিকাইছিল। 1962 চনৰ ৫ ছেপ্টেম্বৰৰ দিনটোৰ পৰা আজিৰ শিক্ষক দিৱস হিচাপে সকলোৱে পালন কৰে। আজি শিক্ষকসকলক শ্ৰদ্ধা সম্বৰ্ধনা ছাত্ৰ ছাত্ৰীসকলে জনায়, আৰু আমিও শিক্ষক নিজৰ শিক্ষাগুৰুসকলক আমি শ্ৰদ্ধা জনাব লাগে, কাৰণ তেওঁলোকৰ দ্বাৰা বহুত আমি জ্ঞান আহৰণ কৰিব পাৰিছোঁ। স্কুল, বিদ্যালয়, মহাবিদ্যালয় সকলোতো ছাত্ৰ ছাত্ৰীসকলে আনন্দ কৰি শিক্ষকসকলক আজিৰ দিনটোত সম্বৰ্ধনা জনোৱা হয়। আজিৰ দিনটোত শিক্ষাগুৰুসকলৰ অৱদান থকা শিক্ষাগুৰুসকলক ৰাষ্ট্ৰীয় শিক্ষক বঁটা প্ৰদান কৰা হয়। ধন্যবাদ।